ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত আমাৰ পদ্মধৰ দত্ত, তেখেত হৈছে চেপন মৌজাদাৰ। তেখেতে আজি কিছুদিনৰ আগতে আমাক এটা প্ৰপ'জেল দিছিলে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কিছু নিম গছৰ পুলি তেখেতে ৰুবলৈ বিচাৰে, মহানিমৰ পুলি। কিন্তু মই তেতিয়া ক'লোঁ যে এইখন নাহৰৰ দেশ, গতিকে নাহৰৰ গছকে ইয়াত ৰুৱক। গতিকে নাহৰৰ গছ কিছু কিছু অঞ্চল স্থানত আমাৰ বিশ্ববিদ্যালয়ত কম হৈ আছে, গতিকে সেই অঞ্চলকেইটাও সম্পূৰ্ণ হওক, গতিকে নাহৰৰ গছকে ৰুৱক। কিন্তু কেনেবাকৈ কাকতলীয় সংযোগে নে কি নাজানো, এটা ইতিমধ্যে আমাৰ নঘটিবলগীয়া এটা ঘটনা অসমত ঘটি গ'ল। আমি এজন বিশিষ্ট শিল্পী, কেৱল বিশিষ্ট শিল্পীয়েই নহয়, তেখেত আছিলে এজন প্ৰকৃতিবিদ আৰু দুখীয়াৰ কাৰণে সদায় কন্দা এজন যুৱক। সেইজন যুৱক আমাৰ জুবিন গাৰ্গ, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমি হেৰুৱাবলগীয়া হ'ল। আৰু তেখেতেও নাহৰ গছটো খুব ভাল পাইছিলে। কাকতলীয়ভাৱে সংযোগ হ'ল বুলি মই কৈছোঁ। আৰু আজি যিটো আমি অনুষ্ঠান কৰিছোঁ, সেইজনা শিল্পীৰ নামত আমি উৎসৰ্গা কৰি আজিৰ 100টা গছপুলি আমি ইয়াত ৰোপণ কৰা হৈছে। ইতিমধ্যেই আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাহৰৰ দেশ বুলি প্ৰখ্যাত, আৰু লগতে আমাৰ এটা সেউজীয়া পৰিৱেশৰ কাৰণে আমি বিভিন্ন ক্ষেত্ৰত আমি ইয়াত পুৰস্কৃতও হৈছোঁ। আৰু আমি সদায় জুবিন গাৰ্গৰ আদৰ্শ বা বহুতো প্ৰকৃতিবিদৰ আদৰ্শ, কাৰণ পদ্মধৰ দত্ত ডাঙৰীয়া যিজন, তেখেতেও বিভিন্ন স্থানত আমাৰ এই গছপুলি ৰুই আছে, গতিকে এই কাৰ্যসূচী পালন কৰি আছে। তেখেত এজন প্ৰকৃতিবিদ। গতিকে এই আমাৰ যিটো প্ৰকৃতি সুৰক্ষা কৰাৰ যিটো যাত্ৰা, আজি জুবিন গাৰ্গক সুঁৱৰি হওক আৰু বিভিন্ন আমাৰ যিসকল প্ৰকৃতিবিদ, সেইসকলক শ্ৰদ্ধা কৰিয়েই হওক বা আমাৰ সকলোৱে এটা ভাল পৰিৱেশ পাবৰ কাৰণে হওক, এই যাত্ৰা সদায় সফল হৈ থাকক। আৰু মই তাৰ কাৰণে আজিৰ এই অনুষ্ঠানটো পদ্মধৰ দত্ত ডাঙৰীয়া, তেখেত প্ৰমুখ্যে ইয়াত উপস্থিত থকা আমাৰ অসীম হাজৰিকা ডাঙৰীয়া উপস্থিত আছে, আমাৰ পঞ্জীয়ক ডাঙৰীয়া উপস্থিত আছে, আমাৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী কেইবাজনো মৌজাদাৰো ইয়াত আমাৰ উপস্থিত আছে। মই সকলোকে, বিভিন্ন মৌজাদাৰ আছে, গতিকে সেই সকলোকে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।